Praise the Lord. Hallelujah. Welcome to New Life Inspiration. Amen. Good morning all. Ahok আজি পবিত্ৰ বাইবেলৰ শাস্ত্ৰ বাক্য পাঠ পঢ়ি কিছু বুজিব বিচাৰো আৰু জীৱনত তাক ব্যৱহাৰ কৰো। Hallelujah. নহেমিয়া 8 অধ্যায় 1 পদৰ পৰা 7 পদলৈকে আমি সকলোৱে ঘৰত পঢ়ি চাব বিচাৰিম। পুৰণি পুস্তকত আছে। তাৰ এটি পদ ল'ব বিচাৰিছো। জল দুৱাৰৰ আগত থকা মুকলি ঠাইখনত স্ত্ৰী পুৰুষ আদি যিমান লোকে শুনিব বুজিব পাৰিলে তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰলৈকে তাক পাঠ কৰিলে। তাতে সকলো লোকে ব্যৱস্থা পুস্তকৰ কথা শুনিবলৈ কাণ পাতি আছে। মোৰ প্ৰিয়সকল, আমি কোনেও ব্যক্তিগত জীৱন, পৰিয়ালগত জীৱন, সমাজগত জীৱনত নষ্ট আৰু পতন হৈ যোৱাটো নিবিচাৰোঁ, ধ্বংস হৈ যোৱাটো নিবিচাৰোঁ। আমি তাক ভুলৰ শুধৰণি কৰি জীৱনটো আগবাঢ়ি যোৱাটো বিচাৰোঁ। নহেমিয়াই দেখিছিল নিজৰ নগৰখনত গৃহ নিৰ্মাণ, গড় নিৰ্মাণ, নগৰ নিৰ্মাণ কাৰ্যত সকলো ব্যস্ত হৈ পৰিছিল আৰু দেখিছিল মানুহ আত্মিকতা জীৱনত, পৰিয়ালগত আত্মিকতাত, মণ্ডলীৰ আত্মিকতাত সকলোৱে দিনক দিনে হেৰাই গৈছে। অকল নগৰ নিৰ্মাণ কৰাই নহয়, জীৱন গঢ়াৰো অতি প্ৰয়োজন আছে আত্মিকতাত। সেইখিনি কথা নহেমিয়াই অনুভৱ কৰিছিল। নহেমিয়াই এইদৰে কৰিছিল যে নগৰ নিৰ্মাণ কাৰ্য হৈ থাকিলে, গৃহ নিৰ্মাণ কাৰ্য হৈ থাকিলে যদি জীৱন গ্ৰহা নাযায় আত্মিকতাৰে, তো সেই জীৱন অৰ্থহীন, মূল্যহীন বুলি এই বাক্যই আমাক বুজাব যায়। এই বাক্যই লোকসমূহক কৈ আছিলে। নহেমিয়াই এইদৰেও কৈছিল, আমাৰ নিজৰ মনটোক নিজৰ অধীনত ৰখাটো অতি প্ৰয়োজনীয়তা আছে আৰু নগৰবিলাক আধিপত্যলৈ অনাটো অতি উত্তমজনক আৰু প্ৰয়োজনীয়তা আছিলে। সেই নগৰবিলাক নিৰ্মাণ হ'ল, কিন্তু মানুহৰ জীৱন গঢ়া নাছিলে, আত্মিকতাত নাছিল, মানুহ বেয়া দিশে গুচি গৈছিল। মোৰ প্ৰিয়সকল, আজিৰ সমাজতো সেইটোৱে হৈছে। আমি জাগতিক দিশৰ বিষয়বিলাকত গ্ৰহাত ব্যস্ত হৈ পৰিছোঁ, কিন্তু ঈশ্বৰৰ বাক্যৰে পৰিপূৰ্ণতা হৈ ব্যক্তিগত, পৰিয়ালগত জীৱনত নিজৰ পিতৃ মাতৃ, ল'ৰা ছোৱালী, হাজবেণ্ড ৱাইফৰ মাজত এইখিনিৰ অভাৱ ঘটা যায়। আমি ঈশ্বৰৰ বাক্যৰে জ্ঞানেৰে আমি পৰিচালিত হোৱা প্ৰয়োজন আছে। ঈশ্বৰৰ বাক্যৰ পথত চলি যোৱাটো আমাৰ প্ৰয়োজনীয়তা আছে। এই বাক্যবিলাক নহেমিয়াই বুজি লোকসমূহক বুজাইছিল আৰু সেইটোৱেই হ'ল ব্যৱস্থা পুস্তক। মোৰ প্ৰিয়সকল, আমাৰ জীৱনটো উচ্ছৃংখল জীৱন হৈছে নেকি? অস্থিৰ জীৱন হৈছে নেকি? অশান্তিৰ জীৱন হৈছে নেকি? হয়, কিন্তু তাক আমি শুধৰণি কৰি ঈশ্বৰৰ বাক্যত, ঈশ্বৰৰ শিক্ষাত, ঈশ্বৰৰ প্ৰজ্ঞাত আমি শক্তিশালী, মজবুত হোৱাৰ প্ৰয়োজন আছে। অকল গৃহ নিৰ্মাণ কৰা কাৰ্যই আমাৰ কাৰণে সন্তোষমূলক নহয়। আত্মিকতাত, ঘৰৰ পৰিয়ালত গ্ৰহ দিবৰ কাৰণে আমি ইজনে সিজনক অনুপ্ৰেৰণা কৰিব লাগে, বাক্য পঢ়িবলৈ, প্ৰাৰ্থনা কৰিবলৈ। আমি ইজনে সিজনক উৎসাহমূলক শব্দৰে, প্ৰেমৰ শব্দৰে আমি ইজনে সিজনক সাহস দিব লাগে জীয়াই থাকিবলৈ। গতিকে মই বিচাৰোঁ, মোৰ প্ৰিয়সকল, অকল নগৰ নিৰ্মাণ, ঘৰ নিৰ্মাণ, গড় গঢ়া কাৰ্যত ই যথেষ্ট নহয়, জীৱনৰ আত্মিকতাত গঢ়াৰো প্ৰয়োজন আছে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে সকলোকে আশীৰ্বাদ দান কৰক আৰু আহিব লগা সময়ত আৰু আমি ভিডিঅ'বিলাক পাম, আপোনালোকে চাই যাব। থেংক ইউ ছ' মাছ। ইউ উইল শ্বেয়াৰ ইট। প্ৰেইজ দ্য লৰ্ড। আমেন।